নমস্কাৰ কেন্দ্ৰীয় বাজেট 2024-25 বৰ্ষলৈ আপোনাৰ হাইলাইট কিছুমান মই ইয়াতে দিছোঁ। এইবোৰ APSC ADRE বা অন্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সুবিধাজনক হোৱাকৈ এই হাইলাইট কেইটামান মই আনিছোঁ। আপোনালোক ভালকৈ ভিডিঅ'টো চাওক। আহকচোন ভিডিঅ'টো চাওঁ আমি আগলৈ। কেন্দ্ৰীয় বাজেট 2024-25 বৰ্ষৰ কেইটামান অতি প্ৰয়োজনীয় তথ্য হ'ল মোদী মন্ত্ৰীসভাৰ এইটো তৃতীয় কাৰ্যকাল। ইয়াৰে প্ৰথমখন বাজেট 23 জুলাই 2024 তাৰিখে দাখিল কৰিছে। এই বাজেট দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। তেওঁ একেবাৰে সপ্তমবাৰৰ বাবে এই বাজেট দাখিল কৰিলে। 2019 বৰ্ষত 128 মিনিটৰ কাৰণে তেওঁ বাজেট গাইছিলে, বাজেট শুনাইছিলে। 2020 বৰ্ষত 159 মিনিট, 2021 বৰ্ষত 110 মিনিট, 2022 বৰ্ষত 92 মিনিট, 2023 বৰ্ষত 87 মিনিট, 2024 বৰ্ষত 58 মিনিট আৰু জুলাই 2024-ত 82 মিনিট ধৰি তেওঁ এই সময়সূচী আছিলে বাজেটৰ। 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰীয়ে বিকশিত ভাৰতৰ কি 9টা অগ্ৰাধিকাৰ ৰূপৰেখা দাঙি দিছে চাওকচোন। কৃষি ক্ষেত্ৰত উৎপাদনশীলতা আৰু স্থিতিস্থাপকতা, নিয়োগ আৰু দক্ষতা, মানৱ সম্পদ উন্নয়ন আৰু সামাজিক ন্যায়, উৎপাদন আৰু সেৱা, নগৰ উন্নয়ন, শক্তি ক্ষেত্ৰৰ সুৰক্ষা, আন্তঃগাঁথনি উন্নয়ন, উদ্ভাৱন, গৱেষণা আৰু উন্নয়ন, পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ, এই ক্ষেত্ৰত তেওঁ ৰূপৰেখা দাঙি ধৰিছিল। আয় ব্যয় আৰু ৰাজহ আদিৰ ক্ষেত্ৰত তেওঁ কৈছিল জুলাই মাহত কেন্দ্ৰীয় চৰকাৰৰ প্ৰথমখন বাজেটত ব্যয়ৰ বাবে ধাৰ্য কৰিছে তেওঁ 48.21 লাখ কোটি টকা। এই বাজেটৰ মুঠ 32.07 লাখ কোটি টকা ৰাজহ সংগ্ৰহৰ বাবে লক্ষ্য বান্ধি লৈছে। 2024-25 বিত্তীয় বৰ্ষৰ বিত্তীয় ঘাটি GDPৰ 4.9% বনাম অন্তৰ্বৰ্তীকালীন বাজেটত 5.1% বুলি প্ৰকল্প কৰা হৈছে, কিন্তু অহা বছৰলৈ সেয়া 4.5%-ৰ তললৈ বিত্তীয় ঘাটিৰ সংকল্প লৈছে। বৰ দৰকাৰী পইণ্ট মনত ৰাখিব ভালকৈ। 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত আপোনাৰ ব্যক্তিগত বাৰ্ষিক আয়ৰ ওপৰত থকা কৰৰ কিছু সালসলনি কৰা হৈছে। 0ৰ পৰা 3 লাখ টকাৰ যাৰ বাৰ্ষিক আয় তেওঁ কৰ শূন্য হয়, তেওঁ কৰ দিব নালাগে। 3ৰ পৰা 7 লাখ টকাৰ ভিতৰত 5%, 7ৰ পৰা 10 লাখ টকাৰ 10%, 10ৰ পৰা 12 লাখ টকালৈকে 15% আৰু 15 লাখৰ ওপৰত হ'লে তেওঁ 30% কৰ দিব লাগিব। তাৰপিছত আহিছে আমাৰ নেক্সট মূলধনী লাভৰ কৰ অৰ্থাৎ কেপিটেল গেইনছ টেক্সেছ বুলি যিটো কোৱা হয়। ই দুই প্ৰকাৰৰ, হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী। নিৰ্দিষ্ট বিত্তীয় সম্পত্তিৰ ওপৰত হ্ৰস্বম্যাদী লাভৰ কৰ 15%-ৰ পৰা 20%লৈ বৃদ্ধি কৰা হৈছে এই বৰ্ষৰ বাজেটত। সকলো বিত্তীয় আৰু অবিত্তীয় সম্পত্তিৰ ওপৰত দীৰ্ঘম্যাদী লাভৰ কৰ 10%-ৰ পৰা 12.5%লৈ বৃদ্ধি কৰা হৈছে এই বাজেটত। ভালকৈ মনত ৰাখিব এই দুটা পইণ্ট, পৰীক্ষাত বৰ দৰকাৰী। ষ্টাৰ্টআপ ইণ্ডিয়া কি? ষ্টাৰ্টআপ ইণ্ডিয়া আঁচনিখন হৈছে 2016 চনৰ 16 জানুৱাৰীত বেংকৰ বিত্তীয় সাহায্য প্ৰদান কৰি ভাৰতৰ ষ্টাৰ্টআপসমূহ প্ৰচাৰ আৰু সহায়ৰ লক্ষ্যৰে আৰম্ভ কৰা এক আঁচনি। আৰু ইয়াত এঞ্জেল টেক্স বুলি আছে। এঞ্জেল টেক্সটো কি হয়? শ্বেয়াৰৰ মূল্য আৰু ন্যায্য বজাৰৰ মূল্যৰ মাজৰ পাৰ্থক্যৰ ওপৰত এঞ্জেল কৰ আৰোপ কৰা হয়, যিটো আয় হিচাপে গণ্য কৰা হয় আৰু 30% কৰ আৰোপ কৰা হয়। এই কৰ সাধাৰণতে ষ্টাৰ্টআপসমূহত বিনিয়োগ কৰা ষ্টাৰ্টআপ আৰু এঞ্জেল বিনিয়োগকাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হয়। এই আইনখন 1961 ধাৰা 56(2) অধীনত এটা বিধান বনাইছিল। সেইটো হ'ল ষ্টাৰ্টআপ আৰু আমাৰ এঞ্জেল টেক্স বুলি যিটো কয় তাৰ ওপৰত কথা। এতিয়া আমাৰ চৰকাৰে নতুন বাজেটত ষ্টাৰ্টআপ ব্যৱসায়ত সকলো বিনিয়োগকাৰীৰ বাবে এঞ্জেল কৰ বিলুপ্ত কৰিছে। এঞ্জেল কৰ 2012 চনৰ পৰা লাগু হৈ আছিলে, এতিয়া এই এঞ্জেল কৰটো নাইকিয়া কৰিছে যাতে ষ্টাৰ্টআপ বিজনেছলৈকে আকৰ্ষিত কৰিব পাৰে বিনিয়োগকাৰীবিলাকক। সেইকাৰণে তো বৰ দৰকাৰী কথা কেইটামান কোৱা গৈছে, চনবিলাকো ভালকৈ মনত ৰাখিব। 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত কি দৰকাৰী শিতানত কিমান টকা ধাৰ্য কৰিছে আমি জানো আহক কেইটামান। এই 5 বছৰৰ ভিতৰত 2 লাখ কোটি টকা ব্যয় সাপেক্ষে 4.1 কোটি যুৱক যুৱতীক কেন্দ্ৰ কৰি 5খন আঁচনি ঘোষণা কৰিছে। বেংকৰ পৰা মুদ্ৰা লোনৰ সীমা 10ৰ পৰা 20 লাখ টকালৈকে বৃদ্ধি কৰিছে। উচ্চ শিক্ষাৰ বাবে লোনৰ পৰিমাণ 10 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য দিছে। শিক্ষা ক্ষেত্ৰত ধাৰ্য কৰিছে মুঠ 1,25,638 কোটি টকা আৰু 1 কোটি যুৱক যুৱতী ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেমৰ বাবে মাহেকীয়া ভাত্তা হিচাপত 5,000 টকাকৈ দিয়াৰ বাবে তেওঁলোকে লক্ষ্য বান্ধি লৈছে। এয়া আছিল বাজেটৰ শিতানত ধাৰ্য কৰা টকাৰ পৰিমাণ। আকৌ আছে নেক্সট আহিছে আমাৰ মহিলা আৰু ছোৱালী সবলীকৰণৰ বাবে থকা আঁচনিসমূহ প্ৰায় 3 লাখ কোটি টকা আবণ্টন দিছে। গ্ৰাম্য উন্নয়নৰ বাবে 2.66 লাখ কোটি টকা,
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অন্তৰ্গত 3 কোটি অতিৰিক্ত ঘৰ বনোৱাৰ সিদ্ধান্ত লৈছে। কৃষি ক্ষেত্ৰত আবণ্টন কৰা মুঠ ধনৰাশি 1.52 লাখ কোটি টকা। MNREGAৰ বাবে 86,000 কোটি টকা আবণ্টন কৰিছে। বিহাৰ অন্ধ্ৰপ্ৰদেশৰ দৰে ৰাজ্যসমূহত উন্নয়নৰ বাবে বহু টকা আবণ্টন দিছে। এইদৰে আমাৰ চৰকাৰে এইবাৰ বাজেটত টকাৰ নিৰিখ ধাৰ্য কৰিছে। ভালদৰে মনত ৰাখিব এইখিনিও। নেক্সট আহিলে কেইটামান আঁচনি যোজনা স্কিমৰ বিষয়ে আমি জানি লওঁ। মেচিনাৰী ক্ৰয়ৰ বাবে ক্ৰেডিট নিশ্চয়তা আঁচনি আৰু MSMEৰ বাবে প্ৰযুক্তি সমৰ্থনৰ পেকেজ মুঠ 100 কোটি টকা আগবঢ়াইছে। এই বাজেটৰ প্ৰথম ভাগতে SIDBIৰ মুঠ 24টা নতুন শাখা খোলা হ'ব বুলি ঘোষণা কৰিছে। বিত্তমন্ত্ৰীগৰাকীয়ে বাজেটত মাতা পিতা আৰু অভিভাৱকৰ দ্বাৰা অতি কম বয়সী শিশুৰ বাবে অংশদান হিচাপে NPS বাৎসল্য যোজনা স্কিম এখন ঘোষণা কৰিছে। ভাৰতৰ পূৰ্বাঞ্চলৰ 5খন ৰাজ্য বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ, উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশৰ ব্যাপক বিকাশৰ বাবে আৰম্ভ কৰিবলৈ লোৱা এটা যোজনা, এইটো হ'ল পূৰ্বোদয় যোজনা। এইটোও ঘোষণা কৰিছে এই বাজেটত। কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণে এই বাজেটত আদিবাসী লোকসকলৰ সামাজিক অৰ্থনৈতিক স্থিতি উন্নীতকৰণৰ বাবেও প্ৰধানমন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম্য অভিযান আৰম্ভ কৰা ঘোষণা কৰিছে, য'ত 63,000খন গাঁও সামৰি ল'ব। মোদী চৰকাৰে এইবাৰ ব্যৱসায়ীয়ে বেপাৰ কৰিবলৈ অধিক সুবিধাজনক কৰাৰ বাবে জনবিশ্বাস বিল 2.0 নামক এক বিধেয়ক উপস্থাপন কৰিছে। আগন্তুক বৰ্ষত 1000টা জৈৱ অনুসন্ধান কেন্দ্ৰ বিকশিত কৰা হ'ব বুলিও ঘোষণা কৰিছে। এইকেইটা আছিল সামগ্ৰিকভাৱে কেইটামান পইণ্ট। আপোনালোকে ভালকৈ চাব। 1973-74 চনত কেন্দ্ৰীয় বাজেটক ব্লেক বাজেট বুলি জনা যায়, মনত ৰাখিব ভালকৈ। ধন্যবাদ। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব, লাইক শ্বেয়াৰ কৰিব আৰু আগলৈকে আমাৰ কম্পিটিটিভ এক্সামৰ বিভিন্ন কুৱেশ্যন এনচাৰ পাবলৈকে ছাবস্ক্ৰাইব কৰি ৰাখিব মোৰ চেনেলটো। ধন্যবাদ।